গুড মৰ্ণিং বন্ধুসকল আজি ছানডে আৰু গতিকে ল'ৰাৰ স্কুল বন্ধ। আমি সেইকাৰণে ভাবিলোঁ আজি অলপ আমাৰ আৰু এখন ঘৰত অলপ ঘূৰি আহোঁ। বহুত দিন হ'ল যাব পৰা নাই কাম ব্যস্ততাৰ কাৰণে। তো বন্ধুসকল আমাৰ এইটো ঘৰত তালা লাগি গ'ল। তো ইয়াৰ পিছত আমি আৰু এটা ঘৰলৈ যাত্ৰা। তো ৰাস্তাত হাতী দেখা পালোঁ। আজি ভাগ্যটো ভালে, গণেশ বাবাৰ দৰ্শন হৈ গ'ল। তো গণেশ বাবাক যে মানুহবিলাকে কিবা দি আছে, সি নিজে ল'ব পাৰে, সৰু সৰু বস্তুও ধৰিব পাৰে। তো বন্ধুসকল আমি বহুত সোনকালে চাপাগুৰি আহি পালোঁ। তো আজি ৰবিবাৰ বুলি অলপ ৰাস্তাত ভিৰ ভাৰ কম। তো চাপাগুৰি দি আমি এতিয়া নেশ্যনেল হাইৱে ষ্টাৰ্ট হৈ গ'ল। তো বন্ধুসকল আমি এতিয়া আমাৰ ঘৰত আহি পালোঁ। তো এইখন ঘৰৰ ছেকেণ্ড গেট। আমি সোমাই গ'লোঁ ঘৰত। তো এইবিলাক একদম অভয়াৰণ্য হৈ আছে। আৰু এইখন হ'ল ঘৰৰ থাৰ্ড গেট। এইবিলাক গোটেই অভয়াৰণ্য। আৰু এইফালে ফাৰ্ষ্ট গেট আছিল বাহেৰ। ফাৰ্ষ্ট গেট, ছেকেণ্ড গেট, এইফালে থাৰ্ড গেট, গেট হৈ গৈছে। আৰু এইটো আমাৰ পাৰ্কিং। এতিয়া এই যে ৰলছ ৰয়েলছখন ৰখা আছে, আগতে আমাৰ গাড়ীখন আছিল, এতিয়া আমাৰ ৰলছ ৰয়েলছখন ৰখা হৈছে। তো এইটো মন্দিৰ, আছিল, এইটো ৰলছ ৰয়েলছখন। আৰু এইটো হ'ল ফ্ৰণ্ট ছাইড। এই যোনো একদম হাত ভৰি ধুই আহিলে এতিয়া ঘৰত সোমাব। এইবিলাক আমাৰ পাণ গছ, বৰ্তমান অৱস্থা অলপ বেয়া, পানী চানী দিবা পৰা নহয়, সাৰ চাৰ। তো এইফালে আমাৰ কলটো, আৰু লগতে পুৰণা লেট্ৰিন বাথৰুম, এইটো নয়া লেট্ৰিন বাথৰুম, লগতে পানী টেংকি, এটা খুঁটিতে পানী টেংকি। এইটো কিন্তু বৰ্তমান গোটেই জংঘলে ভৰা হৈ গৈছে। এইবিলাক আমাৰ তামোল বাৰী, যোনো পানী ভৰাই আছে, গৰম বতৰ। তো পানী দৰকাৰ হ'ব খোৱাৰ কাৰণে। এইটো আমাৰ বাবাৰ দিনৰে ঘৰ, বাবাই বান্ধা এতিয়াও আছে, একদম বঢ়িয়া হৈ আছে, এতিয়াও কোনো প্ৰব্লেম নাই। আগৰ দিনৰ ঘৰগিলা বহুত লাষ্টিং কৰিছিল, এতিয়াহে অলপ কম লাষ্টিং কৰে। তো এইটো আমাৰ ডাইনিং হল, ডাইনিং আৰু কিটচেন। তো যোনে একদম চাফা কৰি আছে ডাইনিং। আজি কিবা পাৰ্টি চাৰ্টি হ'ব বোধহয়, সাজ ঠাজ মাৰিব একদম, সেইকাৰণে চাফা চুপাত লাগি আছে। এইটো কিটচেনটো, এইটো কিটচেন, কিন্তু বৰ্তমান অলপ অৱস্থা বেয়া, অলপ চাফা কৰিব লাগিব। চাফা কৰাৰ পিছতহে কুকিং ষ্টাৰ্ট হৈ যাব। তো এতিয়া কি হয় আজিৰ মেনুটো এতিয়াহে হ'ব। এইটো বেডৰুম, হয়। এইটো এটা বেডৰুম, তো ইয়াতে এইফালে বাথৰুম আছে, কিন্তু বাথৰুমটো অলপ বৰ্তমান লেতেৰা হৈ আছে, অলপ চাফা কৰিব লাগিব। তো বন্ধুসকল এইটো আমাৰ ড্ৰয়িং ৰুম। এইটো ৰিয়ান, মোৰ, জুনুৰ আগৰ ফটো, একদম বঢ়িয়া কৰি ফ্ৰেম কৰি থোৱা হৈছে। এইটো আমাৰ আগৰ পুৰণা হোম থিয়েটাৰ, প্ৰথমতে লোৱা।
এইখন ৱালপেপাৰ লগোৱা হৈছে এইফালে, কিন্তু ফাৰি চিৰি অৱস্থা নাই বৰ্তমান। ইয়াতে মই আগত ভিডিঅ' বনাইছিলোঁ, বৰ্তমান চেনেলটো নোহোৱা হৈ গৈছে। আৰু 2019-20ৰে কথা আছিল, আৰু এতিয়াতো নাই। এইটো ৰিয়ানৰ সৰু কালৰ ফটো, ভালকৈ ফ্ৰেম কৰি ৰখা হৈছে। ৰিয়ানক ডাঙৰ হ'লে আমি দেখাম। এইটো মা আৰু বাবাৰ ৰুম আছিল, তো এতিয়াতো মা বাবা নাইয়ে, এইটো এনেকৈ আছে এতিয়া। বেছিভাগ তালা মাৰি থৈ দিয়া হয়, লক কৰি পেলাই। তো এইফালেদি বাহিৰাৰ ভিউটো, এইটো বাৰাণ্ডা। এইবিলাক গোটাই জংঘল হৈ আছে। এইবিলাক একচুৱেলি আমাৰ তামোলৰ গছ আছে তাতে, কিন্তু দেখাই নাযায় তামোলৰ গছগিলা জংঘলৰ কাৰণে। এইবিলাক চাফা কৰিলে ভাল লগা হয়। আৰু এইফালে মন্দিৰটো, আমাৰ মা বাবা ৰাধা কৃষ্ণৰ ভক্ত আছিল। এইটো ইফালে বাহিৰা, এইটো আউটছাইড। তো বন্ধুসকল, আজিৰ ভিডিঅ'টো ইমানে। ধন্যবাদ।